এই যোৱা 24 তাৰিখে ৰাতি বোধহয় আমাৰ নতুনকৈ দুটা এ চি লগাইছিলোঁ অতীত নতুন মানে এটা পুৰণা আৰু এটা নতুন ৰাতিপুৱা যেতিয়া তোমাৰ অপাৰেশ্যন কৰিব যায় আমাৰ ডক্টৰে তেতিয়া এ চি যেতিয়া দিয়ে এ চিটো তোমাৰ ফাংচনটো তেনেকৈ হোৱা নাই অতীটো আচলতে এ চি নহ'লে অতি কৰা বৰ দিগদাৰ হৈ যায় পিছত বিচাৰ খোচাৰ আমি লৈ গম পালোঁ যে এ চিৰ যিটো কপাৰ ৱায়াৰ থাকে দুয়োটা কপাৰ ৱায়াৰ ৰাতি তাৰমানে কোনোবাই চুৰ কৰি লৈ গুচি গৈছে পিছপিনে CCTV নাই সন্মুখৰ পিনে CCTV আছে কিন্তু বেক চাইডত CCTV নাই মই এনেই ইলেক্ট্ৰিচিয়ান সোধা মতে আচলতে সেই কপাৰটিৰ টাৱাৰটো বোলে বহুত মূল্যৱান হয় এ চি তাৰমানে মেইন ফাংচনটো সেই কপাৰ ৱায়াৰৰ পৰা হয় তাৰমানে এটা ৱায়াৰৰ দাম প্ৰায় 6-7 হাজাৰমানকৈ হয় বুলি মই শুনিছোঁ তাৰমানে চিকিউৰিটি তেনেকৈ নাই আমাৰ ৱাৰ্ড বয় আছে কিন্তু ৱাৰ্ড বয় সি চিকিউৰিটি কামো কৰে আৰু ৱাৰ্ড বয়ৰ কামো কৰে এটা ৱাৰ্ড বয় থাকে গোটেই কেম্পাছটোত তেনেকৈ চিকিউৰিটি দিয়া তাৰ কাৰণে সম্ভৱ নহয় এতিয়া অপাৰেশ্যন কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে এতিয়া অপাৰেশ্যন মানে কি হয় অপাৰেশ্যন আমিতো এনেই খিৰিকী চিৰিকি খুলিতো আমি অপাৰেশ্যন কৰিব নোৱাৰোঁ অপাৰেশ্যন কৰিলে সদায় দৰ্জা খিৰিকী বন্ধ কৰি কৰিব লাগে দৰ্জা খিৰিকী যদি বন্ধ কৰি কৰা যায় আমাক এ চি লাগিবই এতিয়া মই ছাপ'জ এ চিটো আকৌ মই কপাৰ ৱায়াৰ আকৌ কিনি দিলোঁ আকৌ যদি চুৰ কৰি লৈ যায় তেনেকৈতো মোৰ ইমান এভেইলেবল ফাণ্ড মোৰ নাথাকে সেইকাৰণে মই আজি অপাৰেশ্যন কৰিব পৰা নাই কিন্তু মই এতিয়া ৰঙিয়া থানাত মই জনাইছোঁ এজাহাৰ দিছোঁ ৰঙিয়া থানাই এতিয়া কি ব্যৱস্থা লয় তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যদি ইন ফিউচাৰ যদি পেট্ৰলিঙৰ ঘনাই পেট্ৰলিং ব্যৱস্থা কৰে তেতিয়াহ'লে মই কালি পৰহি আকৌ কপাৰটি কিনি আকৌ মই নতুনকৈ লগাই দিম কিন্তু মোৰ এতিয়া ভয় হৈছে আকৌ কপাৰটি লগাম আকৌ চুৰ কৰি লৈ যাব তেনেকৈতো মইতো ইমানটো মোৰ ফাণ্ড নাথাকে আচলতে এটা সহযোগ আৰক্ষীৰো লাগিব হয় আমি নিউজ পেপাৰত পালোঁ যে ইয়াতে চোৰ হৈছে আহি পেলাই ইয়াতে SDPO আমাৰ দিলীপ বৈশ্য ছাৰক আমি লগ কৰিলোঁ তেখেতৰ পৰা গম পালোঁ যে ইয়াতে যিবিলাক কপাৰবিলাক আছিল কপাৰ ৱায়াৰবিলাক এইবিলাক গোটেইখিনি চুৰ কৰি লৈ ইয়াৰ পৰা ৰাতি কোনোবাই দুৰ্বৃত্তই চুৰ কৰি লৈ গৈছে আৰু এইটো আমি জনাত এইটো আজি প্ৰথম নহয় এনেকুৱা ধৰণৰ ঘটনা প্ৰায় হৈ থাকে ইয়াতে এই বেটাৰীবিলাক এই চ'লাৰৰ বেটাৰীবিলাক এইবিলাকো ইয়াৰ পৰা নি আছে এটা অলপকৈ সদায় চুৰ হৈ থাকে একচুৱেলি প্ৰশাসনৰ এটা দায়িত্ব থাকিব লাগে আৰু ডিপাৰ্টমেণ্টৰো ইহঁতৰো তাৰমানে কেনেকুৱা হস্পিটেলৰো সেনেকুৱা এটা ছাফিচিয়েণ্ট ফাণ্ড নাই যে নাইট চকীদাৰ এটাৰ কাৰণে প্ৰভাইড কৰিব পৰা ফাণ্ড এটা নাই এতিয়া ৱাৰ্ড বয়ে ৱাৰ্ড বয়ে দুটা বস্তু মেইনটেইন কৰিব নোৱাৰে ৰাতিৰ কাৰণে গতিকে প্ৰশাসন মানে ধৰক পুলিচ প্ৰশাসনৰ পৰা যদি ৰাউণ্ড আপ ডিউটি পেট্ৰলিং ৰাউণ্ড আপ ডিউটি সেইখিনি কৰি দিলেও কমচে কম মানে মানুহখিনি এতিয়া আজি 3 দিন ধৰি পেলাই ইয়াতে অপাৰেশ্যন কৰিব পৰা নাই এনেকুৱা ধৰণৰ মানুহৰ আৰু ইয়াত আহে কোনখিনি মানুহ গোটেই একদম মানে খুব নিম্ন মানুহখিনি ইয়াতে আহে হস্পিটেল হয় নমস্কাৰ আমি নাগৰিক মঞ্চই মোৰ ফোনতো আৰু আমাৰ কেইবাজনৰ কৰ্মকৰ্তাৰ ফোন গ'ল আমাৰ এই চিভিল হস্পিটেলৰ পেচেণ্টৰ পৰা আৰু আমি ইন দি মিন টাইম পেপাৰতো খবৰ পালোঁ যে আমাৰ অসামৰিক চিকিৎসালয়ৰ পৰা এচিৰ যিবিলাক কষ্টলি কপাৰ পাইপ কপাৰ ৱেৰ যিবিলাক থাকে সেইবিলাক যোৱা নিশা কাটি লৈ গৈছে পৰহি নিশা গতিকে এই খবৰটো পাই পেলাই আমি আহিলোঁ আমি হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্ট ডাক্তৰ দিলীপ বৈশ্য তেখেতক লগ কৰিলোঁ তেখেতৰ পৰাও আমি গোটেইখিনি বিষয় জানি ল'লোঁ আৰু তেখেতে FIR কপি এটাও আমাক দেখুৱালে আৰু দ্বিতীয়তে কথা হ'ল যিটো আমাৰ AC এতিয়া মানে বিকল হৈ গ'ল সেই ACটোৰ কাৰণে ইয়াতে কিছুমান মাইনৰ অপাৰেশ্যন হয় জেনেৰেলি ইয়াতে সেই অপাৰেশ্যনবিলাকো এতিয়া বন্ধ হৈ যাব জেনেৰেলি ধৰক শিশু জন্ম পালে তেওঁলোকক ICUত ৰাখিব লগা হয় সেই ACবিলাক যেতিয়া বন্ধ হৈ থাকিব তেতিয়া এটা ডাঙৰ প্ৰব্লেম হ'ব গতিকে ACটো লগাই দিয়াটোৱে প্ৰথম কাম নহয় প্ৰথম কাম হ'ল নতুনকৈ ACৰ সংস্থাপন কৰাৰ উপৰিও ইয়াতে এটা চিকিউৰিটিৰ ব্যৱস্থা হ'ব লাগে যিটো আমাৰ পুলিচ প্ৰশাসনে হওক বা মহকুমা প্ৰশাসনে হওক বা জিলা প্ৰশাসনে হওক লগ লাগি পেলাই এটা প্ৰশাসন মানে চিকিউৰিটিৰ ব্যৱস্থা কৰিব লাগে আৰু যিটো হয়তো এজন বা দুজন চিকিউৰিটিৰ মানুহ ৰখাটো হয়তো হস্পিটেল কৰ্তৃপক্ষৰ পৰা সম্ভৱ নহ'বও পাৰে আৰু মই ভাবোঁ গোটেই প্ৰশাসন যন্ত্ৰটো যদি একেলগত বহি পেলাই ব্যৱস্থা লয় তেতিয়া নিশ্চয় ইয়াৰ এটা সমাধান সূত্ৰ পোৱা যাব